আজি তৰালীৰ লগত কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ অনুষ্ঠিত হৈ আছে তিনিদিনীয়া কাৰ্যসূচীৰে আজি অন্তিমটো দিন। আজি আহিলোঁ শোভাযাত্ৰাৰ বাবে। তাই মোক যথেষ্টখিনি সহায় কৰি দিছে কেমেৰা ধৰি পেলাই। মই তৰালীক ধন্যবাদ জনাইছোঁ। আৰু মুকলি সভা আছে অলপ পিছতে। শোভাযাত্ৰা ইতিমধ্যে গৈছেগৈ, বাহিৰ হৈ গৈছে। আৰু তাৰপিছতে সাংস্কৃতিক সন্ধ্যাও আছে, মৌচুম গগৈৰ সাংস্কৃতিক সন্ধ্যাও আছে। আৰু তৰালী যিহেতু আহিলা, তৰালী কেনেকুৱা লাগিলে? শোভাযাত্ৰা চাই কেনেকুৱা লাগিলে অকণমান কোৱা। ভাল লাগিলে, বহুত ভাল লাগিলে ন? তৰালী নিশ্চয় ভালেই লাগিব, কাৰণ ইমান জনসমুদ্ৰত পৰিণত হৈছে। আৰু আমি দুয়ো কণানদী উচ্চ মাধ্যমিক বিদ্যালয়ৰে তেখেত ছাত্ৰী, মই ছাত্ৰ আছিলোঁ। কিন্তু হ'লেও আমাৰ যিহেতু কাটৰি চাপৰিবাসীৰ লগত আৱেগ জড়িত হৈ আছে, কাটৰি চাপৰিবাসীৰ লগত শিপাডাল জড়িত হৈ আছে। আৰু কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভাকাংক্ষী হিচাপে প্ৰতিটো দিনৰ আপোনালোকে যদি মোৰ বাতৰি চাই আছে, পাই আছে, নিশ্চয় সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় আই অসম।